আজি মই এটা নতুন টিপছ লৈ আহিছোঁ। এই টিপছটো হ'ল মানে ইংৰাজী ক'বলৈ হ'লে বা ইংৰাজী শিকিবলৈ হ'লে ভাৰ্ব নোহোৱাকৈ আমি ইংৰাজী শিকিব নোৱাৰোঁ, ভাৰ্ব লাগিবই। সেয়ে কেইটামান ভাৰ্ব মই আলোচনা কৰি আছোঁ, চৰ্চা কৰি আছোঁ, আৰু বেছিকৈ চৰ্চা কৰিলে আমি মানে তেতিয়াহ'লে আমি আগবাঢ়িব পাৰিম। কেইটামান ভাৰ্ব হ'ল, এটা হ'ল এড মানে হ'ল যোগ কৰ, এলাও মানে অনুমতি দে, এপেয়াৰ মানে বাদ দে, এপেয়াৰ মানে দেখা দে, আস্ক মানে প্ৰশ্ন কৰ, বইল মানে সিদ্ধ কৰ, ব্ৰ মানে ধাৰ ল, চিয়াৰ মানে জয় ধ্বনি দে, ক্লিন মানে পৰিষ্কাৰ কৰ, ক্লাইম মানে বগা, ডিলে মানে পলম কৰ, ডিছকাছ মানে আলোচ কৰ, ড্ৰিম মানে সপোন দেখ, এণ্ড মানে অন্ত কৰ, এনজয় মানে স্ফূৰ্তি কৰ, ফেল মানে অকৃতকাৰ্য হয়, ফিল মানে পূৰ্ণ কৰ, ফিক্স মানে স্থিৰ কৰ, ফ্ল' মানে প্ৰবাহিত হয়, হেং মানে চিপ জুৰি ল, হেল্প মানে সহায় কৰ, জাম্প মানে জাপ মাৰ, কিল মানে হত্যা কৰ, লাভ মানে হাঁহ, লোড মানে বুজা দে। এই ভাৰ্ববিলাক প্ৰয়োজনীয়। এই ভাৰ্ব যিমানেই আছে সকলোৱে প্ৰয়োজনীয়। আমি সকলো ভাৰ্ব ভালকৈ শিকিব লাগে, আৰু ভাৰ্ব ভালকৈ শিকিলে তেতিয়াহে আমি মানে বেছিকৈ ইংৰাজী শিকিব পাৰিম। আৰু ভাৰ্ব নোহোৱাকৈ আমি চেণ্টেঞ্চ বনাবই নোৱাৰোঁ। সেয়ে ভাৰ্ব অতি গুৰুত্বপূৰ্ণ, মানে ইট ইজ ভেৰি এছেঞ্চিয়েল ফৰ এভৰি ষ্টুডেণ্ট। If we want to learn English, if we speak English fluently, then verbs are very essential for everybody. So we have to learn about verb. What is verb? So you should learn first of all verb. Thereafter you can speak fluently, thereafter you can write, thereafter you can talk with your friends, with your neighborhood. ভাৰ্ব নোহোৱাকৈ আমি চেণ্টেঞ্চ বনাব নোৱাৰোঁ। ভাৰ্ব অতি গুৰুত্বপূৰ্ণ। মই আকৌ কৈ দি আছোঁ, উচ্চাৰণবিলাক কৈ দি আছোঁ। এড, এডেড, এডছ, এডিং, এলাউড, এপিয়াৰ্ড, asked, boiled, brought, cheered, cleaned, climbed, delayed, discussed, dreamed, ended, enjoyed, felt, filled, fixed, flowed, hanged, helped, jumped, killed, laughed, loaded. এনেকৈ সৰু ল'ৰা ছোৱালীক আপোনালোকে শিকাব, আৰু এনেকৈ চৰ্চা কৰিলে আমি আৰু ভালকৈ শিকিব পাৰিম, আৰু ল'ৰা ছোৱালীবিলাকে ভালকৈ শিকিব পাৰিব। Thank you so much for watching this video. Thank you so much.